আজি ভোগালীৰ উৰুকা গাঁৱৰ ডেকাহতে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰি উৰুকাৰ নিশা ভেলাঘৰতে ভোজ ভাত খাবলৈ সাজু হোৱাৰ পৰম্পৰা আজিৰ নহয়। বিধে বিধে মাছ, বিধে বিধে মাংস, বিধে বিধে ভোগৰ যোগাৰ লৈ সাজু হৈছে সকলো। কৰবাত ভেলাঘৰ, কৰবাত মেজি সাজি মেজিৰ জুইত শান্তি সমৃদ্ধি কামনাৰে জাতি জনগোষ্ঠী ভেদে এতিয়া প্ৰস্তুতি তুংগত। ভোগৰ সামগ্ৰীৰে ভৰিছে ভোগালীৰ বজাৰ। কংক্ৰিটৰ মহানগৰীতো উভয় নদী ভোগৰ সামগ্ৰী। পুৱতি নিশাৰে পৰা মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ। বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰাৰ ইচ্ছা সকলোৰে। কি গণেশগুৰিৰ বজাৰ, কি উলুবাৰীৰ বজাৰ, সকলোতে গ্ৰাহকৰ ভিৰ। উৰুকাৰ নিশা উদৰ পুৰাই এসাঁজ খাবলৈ সাজু এতিয়া মহানগৰী। হাঁহে মাহে নে হাঁহে কোমোৰাই, কিহেৰে ল'ব জুতি? কোমোৰা জহা কোমোৰা এটাত 150-200। জহা কোমোৰা নাই, বগা কোমোৰা 150-200 এটাত। জহা গিলা এই তাৰ মোৰ নাই, জহা গিলা 80 টকা কিলো। দাম শুনি স্তম্ভিত হলেও উৰুকাৰ নিশাৰ সাজৰ বাবে যেন কৃপণালী নকৰে চহা অসমীয়াই। মাছ মাংসৰ বজাৰৰ সমান্তৰালকৈ লাৰু, পিঠা, তিল, নাৰিকল কিনিবলৈও গ্ৰাহকৰ ভিৰ। মুঠৰ ওপৰত ভোগালীৰ আভিজাত্য যেন ম্লান পৰিব নিদিয়ে চহা অসমীয়াই। মাছ মাংস দুটা থাকিব। আৰু বিহু বুলি পিঠা পনা ঘৰতে নে বাহিৰৰ পৰা? ঘৰতে বনাইছোঁ। কি বনালে? নাৰিকলৰ লাড়ু আৰু বৰা চাউলৰ পিঠা সেই বনাইছোঁ আৰু গুৰ মিঠৈ দি লাড়ু বনাইছোঁ। খানা আমাৰ মাছ মাংস সেই আৰু মুৰ্গী থাকিব, মাছ থাকিব সেই আৰু। আৰু কি বুলি কয় পিঠা পনাবোৰ ক'ৰ পৰা লৈছে? বজাৰৰ? আমাৰ নিজে বনাওঁ। ইফালে উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ ঘৰমুৱা হৈছে সকলো। হেঙুলী আকাশত ঘৰমুৱা এজাক চৰাইৰ দৰে হেঁপাহৰ বিহুটি পৰিয়ালৰ সৈতে উদযাপন কৰিবলৈ জালুকবাৰী, খানাপাৰাৰ বাছ আস্থানত ৰাইজৰ ভিৰ। সেয়া যিয়েই নহওক, ভোগে সুখে ভোগালী উদযাপনৰ বাবে সাজু এতিয়া অসম আৰু অসমীয়া। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।